ৰূপজ্যোতি কুৰ্মীৰ হৈ পত্নীয়ে নাচিছে। এয়া মৰিয়নিৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ পত্নী মানচুৰিয়া বৰদলৈ। স্বামীৰ হৈ গাঁৱে গাঁৱে প্ৰচাৰ ৰূপজ্যোতিৰ পত্নীৰ। ৰাইজৰ মৰম পাই অভিভূত মানচুৰিয়া বৰদলৈ। ভোটাৰ ৰাইজৰ পৰা মই মৰম পাইছোঁ, বহুত মৰম পাইছোঁ, মানে ভাষাৰে ক'ব নোৱাৰা নিচিনা মৰম। মাইকী মানুহখিনি ইমান দেৰি মোৰ কাৰণে ৰখি আছে। মোকে আজি আচলতে প্ৰথম বিধায়ককতো তেওঁলোকে পাই আছে, মোৰ লগত চা চিনাকি হ'বলৈ মোকে চাবলৈ মই সুধিছোঁ। মোৰ কাৰণে ৰখি থকা নাই জানো? তেওঁলোকে সকলোৱে কৈছে অঁ আপোনাৰ লগত চিনাকি, আপোনাক চাবলৈহে ৰখি আছোঁ। ইমান মৰম পাইছোঁ মই, ইমান আশীৰ্বাদ যে পাইছোঁ, তেওঁলোকক মই নথৈ আনন্দিত। তেওঁলোকক মই অশেষ অশেষ ধন্যবাদ জনাইছোঁ। জ্ঞানশ্ৰী বৰা তেনে নতুন মৰিয়নি সমষ্টিৰ 10% দেখা নাই বুলি মন্তব্য কৰি ৰূপজ্যোতিৰ পত্নী মানচুৰিয়াই ক'লে, জ্ঞানশ্ৰী দুমাহ হৈছে আৰু বৃহত্তৰ মৰিয়নি সমষ্টি তাই চাগে 10%ও ঘূৰা নাই নেকি? সেইকাৰণে তাই দেখাই নাই আচলতে একো, কিন্তু ৰাইজে জানে নহয় জানো? ৱেলকাম টু ইণ্ডিয়া উলিউল্লাহ ভাইজান। পিতৃ বদৰুদ্দিনৰ হৈ প্ৰচাৰ পুত্ৰৰ। Welcome to Bindan Welcome, 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 welcome to Bindan Welcome to Bindan এওঁ বদৰুদ্দিন আজমলৰ সৰু পুত্ৰ উলিউল্লাহ আজমল থাকে ডুবাইত। পিতৃৰ হৈ প্ৰচাৰ চলাবলৈ পালেহি বিন্নাকান্দি সমষ্টিত। AIUDFৰ ষ্টাৰ কেম্পেইনাৰ আজমল পুত্ৰ। স্টার ক্যাম্পেইনার AIUDF স্টার ক্যাম্পেইনার হিসাবে সমষ্টিত তার আপনার প্রচার চালাইবা আর ইনশাআল্লাহ আমরা পার্টি বিন্নাকান্দি সমষ্টিত বিপুল ভোটে জিতিব ইনশাআল্লাহ। এওঁ সবাব চৌধুৰী বীৰসিং জৰুৱা সমষ্টিৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীৰ পুত্ৰ। পিতৃৰ হৈ চলাইছে প্ৰচাৰ। ক'লে পিতৃ জিকিব, চৰকাৰ হ'ব কংগ্ৰেছৰ। যেতিয়া আমি জিকো তেতিয়া চৰকাৰ নাথাকে, আৰু যেতিয়া হাৰো তেতিয়া চৰকাৰ থাকে। আৰু ইনশাল্লাহ এইবাৰ যোনটো চাই আছো, এইবাৰ চৰকাৰো নিশ্চিত, আমাৰ MLA মন্ত্ৰী হোৱাটোতো নিশ্চিত। আৰু ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।